জনতা পাৰ্টীয়ে আগন্তুক পঞ্চায়ত নিৰ্বাচনত আমাৰ মিত্ৰজোঁট AGP আৰু UPPLৰ সৈতে মিলি প্ৰতিদ্বন্দ্বিতা কৰিব। গতিকে এই প্ৰতিদ্বন্দ্বিতাৰ বাবে তৃণমূল পৰ্যায়ত আমাৰ কাৰ্যকৰ্তাসকলে নিষ্ঠাৰে দিনে নিশাই কাম কৰিছে আৰু নিশ্চিতভাৱে কেন্দ্ৰীয় চৰকাৰ ৰাজ্য চৰকাৰৰ উন্নয়নমূলক আঁচনিৰ যোগেদি আজি অসমৰ প্ৰতিখন পঞ্চায়তৰ প্ৰতিটো ৱাৰ্ডৰ উন্নয়ন হৈছে। যিটো কাম কংগ্ৰেছে 55 বছৰে নোৱাৰিলে সেই কাম 10 বছৰৰ ভিতৰত মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই তেখেতৰ বলিষ্ঠ নেতৃত্বত সমগ্ৰ ভাৰতবৰ্ষতে সম্ভৱ কৰি তুলিলে, যাৰ বাবে ৰাইজ এতিয়া শক্তিশালী হৈছে, অধিক আত্মবিশ্বাসী হৈছে আৰু আগন্তুক দিনত এইখন ৰাষ্ট্ৰক বিশ্বৰ সৰ্বতোতকৈ শক্তিশালী উন্নত ৰাষ্ট্ৰ হিচাপে গঢ়ি তোলাৰ ইতিমধ্যে সকলোৱে সংকল্প লৈছে। গতিকে সেইবাবে আমি পঞ্চায়ত নিৰ্বাচনটোক অত্যন্ত আন্তৰিকতাৰে গুৰুত্ব সহকাৰে জনসাধাৰণৰ বৃহত্তৰ স্বাৰ্থত জনসাধাৰণক সেৱা কৰিবৰ বাবে আমি এই নিৰ্বাচনত অংশগ্ৰহণ কৰিম।